এই মানে আমাৰ কিমান বছৰৰ মূৰে ৰাস্তা এটা আহিছিলে। এই পথটো মানে আমি বাৰে বাৰে কোৱাৰ পিছতো সকলোকে জনালো যে ৰাস্তাটো ভালকে বনাব লাগে। এইটো ৰাইজৰ টকা, ৰাইজৰ ৰাস্তা। তো ৰাস্তাটো মানে এইখিনি গ্ৰেভেলিং কৰা সময়তো এনেকুৱাকে কৰিলে, আপোনাৰ 1 ফুট হ'ব লাগিছিলে বুলি ক'লে অভিযন্তাজনে আমাক গোটেই ৰাইজৰ আগত। এতিয়া 1 ফুট বাদেই দিয়ক, আপোনাৰ চেন গ্ৰেভেলটো এটাও নায়েই। এয়া চাওক, এয়া মাটি, এই পাথৰকেইটা দি এইটো এনেকে কৰি দিলে। মানে কণা হাঁহক পতান ধান দিয়ে নাই, এই তহঁতি গাঁৱৰ মানুহ অত বছৰ বোকা পানীতে থাকিলি, এতিয়াও এনেকে পাৰিবি দে বুলি কোৱা নিচিনা কথা। এইটো 72 ঘণ্টাৰ পিছত বোলে ৰাস্তাটো ভাল হৈ যাব। কিন্তু 72 ঘণ্টা আজি কিমান হ'ল, 4 দিন, 100 ঘণ্টা হবলৈ হ'ল। এইটোনো এনেকুৱা ৰাস্তা বনাই নে বাৰু? দুৰ্নীতি। এইবোৰ কমিশনৰ অংক, বিধায়কৰ লগত কমিশনৰ অংক কৰি কিনে ৰাস্তা বনাইছে, সেইকাৰণে এনেকুৱা হৈছে। এতিয়া 600 কোটি টকা আহিছে বুলি মুখ্যমন্ত্ৰীয়ে কৈ থৈ গ'ল। আমাৰ ভাল লাগিছিলে দুলীয়াজান সমষ্টিৰ উন্নতি হ'ব, কিন্তু দুলীয়াজান সমষ্টি আটাইতকৈ ধনী সমষ্টি বুলি আমি জানো, কিন্তু কাম এনেকুৱা। আপুনি টেঙাখাটৰ পৰা তেলপানীলৈ আহক, যোৰাটাপলি দিয়া ৰাস্তা চব, এটা ভাল ৰাস্তা নাপায়, অকল যোৰাটাপলি। এবছৰে নাযায় ৰাস্তা বনালে ইয়াত। এইটোৱে কমিশন, মন্ত্ৰী MLA ধনী হৈছে, বিধায়কৰ এতিয়া কোটি কোটি টকা দেখিছে নাই, মাটি লৈছে, ঘৰ বনাইছে, এইবোৰ টকাই হ'ব, নহলে ক'ত পাব ইমান টকা পইচা? এই কমিশনৰ কথাটো যে ওলাই আছে, কমিশন লোৱাৰ কাৰণে একো কৰিব নোৱাৰে, ঠিকাদাৰক একো কৰিব নোৱাৰে। সেইবোৰে কমিশনৰ অংক হলে ক'ত গাঁৱৰ ৰাইজ এনেকে মৰিব লাগিব বোকাই পানীয়ে থাকি। জনোৱা হৈছিলে, এই আমাৰ গাঁৱৰে এজন তেখেতৰ লগত ঘনিষ্ঠ, তেখেতলৈ মই ভিডিঅ'টো পঠিয়াইছিলো। ভিডিঅ' পঠিয়াই তেখেতক মানে এইটো এনেকুৱা হৈছে, ঠিকাদাৰৰ ওপৰত বোলো একশ্যন ল'ব লাগে, নহলে অকমান বোলো আমাৰ গাঁৱৰ মানুহখিনিও ভাল পাব যে এইটো কৰিলে, যদি তেখেতে কমিশন লোৱাই নাই, তেখেতৰ ঠিকাদাৰৰ ওপৰত একশ্যন লওক। একোৱে নাই, খা খবৰ নাই, কৰি আছে দেখোন কাম। মুখ্যমন্ত্ৰীলৈ এইটোৱে আমি আহ্বান জনাম, আগতেও জনাইছো, এতিয়াও জনাম যে এনেকুৱা ধৰণৰ দুৰ্নীতিগ্ৰস্ত বিধায়কেই হওক বা ঠিকাদাৰে হওক, তেওঁলোকক আইনগত ব্যৱস্থা লৈ উচিত শাস্তি দিব লাগে। ৰাইজৰ মানে এনেকুৱা হয় যে আমি জনপ্ৰতিনিধিজন মানে এই কাষৰ যিটো সমষ্টি, আমাৰ টিংখাং সমষ্টি, বিমল বৰাৰ দৰে আমাক বিধায়ক লাগে। এনেকুৱা তেজ গলাৰ দৰে অকমান্য এজন বিধায়ক আমাক নালাগে। তেখেতৰ জ্ঞানৰ নমুনাই চাব নে কামৰ নমুনাই চাব? চবটো একেই, কাম এনেকুৱা, কথাও কেনেকুৱা। আমি বিকল্প বিচাৰিছো।